সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ কৃষকসকলৰ বাবেও কিন্তু এটা সুখবৰ ওলাইছে কিয়নো ইতিমধ্যে কিন্তু PM কুসুম সোলাৰ যোজনাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে বিচাৰিলে কিন্তু বৰ্তমান সময়ত ঘৰত বহিয়ে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপুনি যদি এজন কৃষক হয় তেনে ক্ষেত্ৰত আপুনি নিশ্চিতভাৱে চৰকাৰৰ তৰফৰ পৰা এটা সোলাৰ পাম্প লাভ কৰিব সোলাৰ পাম্প কি আপোনালোকে নিশ্চয় সকলোৱে জানে বা বহুতেই জানে সোলাৰ পাম্প হ'ল যেটো সোলাৰ দিয়া হ'ব আপোনালোকক খেতিত লগোৱা হ'ব লগতে আপোনালোকক পাম্প এটা দিয়া হ'ব যাৰ জৰিয়তে আপোনালোকক পানী উঠি আপোনালোকৰ খেতিলৈ গুচি যাব য'ত নেকি আপোনালোকৰ খৰচ নহ'ব ঠিক আছে বিদ্যুতৰ প্ৰয়োজন নহয় সোলাৰৰ জৰিয়তে পাম্পটো চলি থাকিব গতিকে আপোনালোকে যদি এই স্কিমৰ বাবে এপ্লাই কৰিব বিচাৰে মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এপ্লাই প্ৰচেছ দেখুৱাম যে আপোনালোকে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে কিন্তু এই স্কিমৰ জৰিয়তে বহুত কৃষকে কিন্তু এই আঁচনিৰ সুবিধাটো লৈছে বা সোলাৰ পাম্প পাইছে আপোনালোকে হয়তো বহুতেই দেখা পাইছে তো আকৌ যেহেতু নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে তো আপোনালোকে কেনেকৈ ইয়াৰ বাবে আবেদন কৰিব তাৰ প্ৰচেছটো দেখুৱাইছো ইয়াৰ লগতে আপোনালোকলৈ আৰু এটা ভাল খবৰ লৈ আহিছো এই যেটো গেম আপোনালোকে দেখি লৈছে এটো সাধাৰণ গেম সকলো মানুহে খেলিব পাৰিব ইয়াতে কোনো ধৰণৰ টকা লগাব নালাগে এটো কোনো ধৰণৰ বেটিং এপছ নহয় ইয়াৰ পৰা আপোনালোকে সকলোৱে ফ্ৰী ইনকাম কৰিব পাৰিব ওকে তো মই ইয়াতে ক্লিক কৰিলো মোৰ যেহেতু $10 আছে এই $10টো উইথড্ৰ কৰি দেখুৱাইছো ইয়াৰ আগতে কিন্তু মই বহুত উইথড্ৰ লগাইছো আপোনাক দেখুৱাইছো মই ক্যাশ আউট অপচনত ক্লিক কৰিলো ইয়াতে অল অপচনত ক্লিক কৰিম আৰু ইয়াতে মই বেংক একাউণ্টত সিলেক্ট কৰি দিম এই অপচনত ক্লিক কৰিলো ইয়াতে পাসওয়ার্ডটো সেট কৰি দিম পাসওয়ার্ডটো সেভ মানে দিয়াৰ লগে লগে এনেকৈ উইথড্ৰটো লাগি যাব উইথড্ৰ কমপ্লিট মানে লাগি গল 7 ডেজ ওয়ার্কিং ডেজ দেখুৱাইছো যদিও লগে লগে কিন্তু একাউণ্টত টকাটো আহি যাব ইয়াৰ পৰা টকাটো কাট খাই গল আপোনালোকে দেখিবলৈ পাইছে অলপ সময় ওয়েট কৰিলে টকাটো আহি যাব এতে চাওক মোৰ কিন্তু অলৰেডি মেছেজটো আহি গল ওপৰফালে চাওক মোৰ একাউণ্টত কিন্তু টকাটো আহি গল এতে মানে $10ত 898 টকা দিছে মানে অলপ টেক্স কাটিছে $10ত আপোনাৰ 950 টকা মান হয় ইয়াতে 900 টকা মান সোমাই দিছে এতে চাওক 900 টকাৰ 2 টকা মান কম সোমাই দিছে ইয়াৰ আগতে মই কেইবাবাৰ উইথড্ৰ লৈছো সো আপোনালোকে ইয়াত পৰা কিন্তু 100% ফ্ৰীত আৰ্নিং কৰিব পাৰিব গতিকে ইয়াতে আপোনালোকে ইজিলি সকলো ইনকাম কৰিব পাৰিব ইয়াতে একো কৰিব নালাগে ভিডিওৰ ডেসক্ৰিপচনৰ লিংক আছে তাৰ পৰা ৰেজিষ্ট্ৰেচন কৰক ভিডিওটো চাই আৰু আপোনালোকে ইনকাম কৰা আৰম্ভ কৰি দিয়ক ইয়াতে কোনো ধৰণৰ আপোনালোকে টকা লগোৱাৰ প্ৰয়োজন নাই যেই নহওক এতিয়া মূল বিষয়টো লৈ আগবাঢ়িছো যে আপোনালোকে কেনেকৈ সোলাৰ পাম্পটোৰ বাবে আবেদন কৰিব পাৰিব সো আপোনালোকৰ পোনপ্ৰথমতে কি কৰিব আপোনালোকৰ বাবে মই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক দি ৰাখিছো আপোনালোকে জাস্ট এই লিংকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকৈ PM কিষাণ আসামৰ যেটো নেকি পোৰ্টেল আমাৰ অসমৰ বাবে সম্পূৰ্ণ বেলেগ কৰি দিয়া হৈছে আপোনালোকে এই পোৰ্টেলটো দেখিবলৈ পাবে এনেকৈ ওপেন হৈ গৈছে এতিয়া চাওক ফাৰ্স্ট টাইম আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ বাবে এই যেটো অপচন দেখিবলৈ পাইছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আপোনালোকে কিন্তু এই অপচনটোৰ ওপৰত ক্লিক কৰিব এই অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকৈ আসাম এনাৰ্জি ডেভেলপমেন্ট এজেন্সিৰ এটা ডিটেইলছ আহিব ইয়াতে আপোনালোকৰ কি কি ডকুমেন্টছ লাগিব বা আপোনালোকে কোনটো সোলাৰ ললে কিমান পাৰ্সেন্ট আপোনালোকে সাবসিডি পাব কিমান পাৰ্সেন্ট টকা দিব লাগিব ঠিক তেনেকৈ আহিব তো এইসমূহ আপোনালোকে এবাৰ চাইব পাৰে তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে নিউ ইউজাৰ নামৰ এটা অপচন পাব আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ ৰেজিষ্ট্ৰেচন পেজটো ওপেন হ'ব আপোনালোকে সম্পূৰ্ণকৈ এই পেজটো ফিল কৰিব লাগিব তো এতিয়া মই স্টেপ বাই স্টেপ দেখুৱাই আছো সো আপোনালোকে কেনেকৈ কৰিব প্ৰথমতে চাওক ইয়াতে যেটো অপচন আছে ইউ হেভ ভ্যালিড সোলাৰ পাম্প আন্ডাৰ এণ্ড গভ সাবসিডি ইন লাষ্ট 7 ইয়াৰ আপুনি লাষ্ট 7 ইয়াৰৰ ভিতৰত যদি চৰকাৰী সোলাৰ লাভ কৰিছে তেনে ক্ষেত্ৰত ইয়াতে ইয়েস কৰিব আৰু যদি ইয়েস কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব নোৱাৰিব গতিকে আপোনালোকে এটো নো অপচন থাকিবলৈ দিব তাৰ পিছত আপোনালোকে দেখিবলৈ পাব এপ্লিকেন্ট ক্যাটেগৰি সিলেক্ট অপচনত আপোনালোকে ইন্ডিভিজুৱেল ফাৰ্মাৰ হনে ওয়াটাৰ ইউজাৰ এসোসিয়েশন বা গ্ৰুপ ফাৰ্মাৰ হয় আপোনালোকে যোনটো হয় এটো দিব তো আপোনালোকে বেসিক্যালি সকলোৱে ইন্ডিভিজুৱেল ফাৰ্মাৰ হ'ব আপোনালোকে দিব তাৰ পিছত ইয়াতে চাওক নেম অফ দা এপ্লিকেন্ট ইন্ডিভিজুৱেল ফাৰ্মাৰ আৰু গ্ৰুপ থাকিলে গ্ৰুপৰ নাম দিব ইয়াতে আপোনালোকে নেমটো দিব তাৰ পিছত ফাদাৰস বা হাজবেণ্ড নেম দিব ইয়াৰ পৰা আপোনালোকে এপ্লিকেন্ট ক্যাটেগৰিটো সিলেক্ট কৰিব জেনাৰেল এসটি ওবিসি আপোনালোকৰ যোনটো হয় সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক সিলেক্ট জেন্ডাৰ আপোনালোকে জেন্ডাৰ সিলেক্ট কৰিব লাগিব মেল ফিমেল যেটো হয় এন্ড ইয়াতে চাওক আপোনালোকে দেখিছে আধাৰ নাম্বাৰ অনলি লাষ্ট 4 ডিজিট আপোনালোকে এই বাক্সত আপোনালোকৰ আধাৰ কাৰ্ডৰ লাষ্ট 4 সংখ্যা বহাব লাগিব ইয়াতে আপোনালোকে মোবাইল নম্বৰ বহাই দিব আৰু ইয়াতে অল্টাৰনেটিভ মোবাইল নম্বৰ এটো নিদিলেও কোনো ধৰণৰ অসুবিধা নাই তাৰ পিছত ইয়াতে আছে ইমেইল এড্ৰেছ যদি আপোনাৰ ইমেইল এড্ৰেছ আছে তেনে ক্ষেত্ৰত নিশ্চয় বহাই দিব তাৰ পিছত ইয়াৰ পৰা অলৰেডি কিন্তু ষ্টেটটো আমাৰ সিলেক্ট হৈ আছে আসাম তাৰ পিছত ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ সাব ডিভিজন বা সাব ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে চাওক সিলেক্ট ভিলেজ বা সিটি আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ভিলেজ বা সিটি নেমটো সিলেক্ট কৰিব লাগিব সিলেক্ট ব্লক আপোনালোকৰ ব্লকৰ নেম আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব এণ্ড ইয়াতে চাওক ইন্টাৰ পঞ্চায়ত নেম
আপোনালোকে পঞ্চায়তৰ নামটো ইয়াতে দিব আৰু যদি আপোনালোকে বিটিআৰত বসবাস কৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে ভিচিডিৰ নামটো আপোনালোকে বহাই দিব ইণ্টাৰ পুলিচ ষ্টেচন নেম পোষ্ট অফিচ নেম পিন কোড আপোনালোকে দিব লাগিব এণ্ড ইয়াতে চাওক এড্ৰেছ অফ দ্য এপ্লিকেণ্ট ইণ্ডিভিজুৱেল ফাৰ্মাৰ বা গ্ৰুপ আপোনালোকে ইয়াতে আপোনালোকৰ ফুল এড্ৰেছ দিব লাগিব তাৰপিছত ইয়াতে আছে পাম ডিটেইলছ আপোনালোকে বেনিফিচিয়াৰী এক্সিষ্টিং পাম ইয়াতে চাওক চিলেক্ট অপশ্যনত ইয়াতে আপোনালোকে জাষ্ট ন' কৰিব যদি আপুনি আগতে পাম পাইছিল চ'লাৰ পাম্প পাইছিল তেনে ক্ষেত্ৰত এছ কৰিব মই পোৱা নাই এই ক্ষেত্ৰত মই ইয়াতে ন' কৰি দিম ন' কৰাৰ পিছত ইয়াতে চাওক ৰিকুৱাৰমেণ্ট ফৰ পাম্প আপোনালোকৰ কেনেকুৱা ধৰণৰ চ'লাৰ পাম্পটো লাগে সেই ডিটেইলছসমূহ ইয়াতে দিব লাগিব প্ৰথমতে অলৰেডি ষ্টেটটো চিলেক্ট হৈ থাকিব তাৰপিছত আপোনালোকে ইয়াৰ পৰা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় তাৰপিছত চাব ডিষ্ট্ৰিক্ট আকৌ আপোনালোকে চিলেক্ট কৰিব লাগিব বা চাব ডিভিশ্যনটো আপোনালোকে চিলেক্ট কৰিব সাব ডিভিশন সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ ব্যালেন্সটো আপোনালোকে সিলেক্ট কৰিব আৰু যদি ব্যালেন্সটো শো নকৰে তেনে ক্ষেত্ৰত আদাৰ্স অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াতে ব্যালেন্স নামটো কি কৰিব লাগিব টাইপ কৰি দিব এণ্ড ইয়াতে সিলেক্ট ব্লক অপশ্যনত ক্লিক কৰি আপোনালোকৰ ব্লকৰ নাম সিলেক্ট কৰিব ইয়াতে আপোনালোকৰ পঞ্চায়ত বা বিচিডিসি নামটো আপোনালোকে বহাব লাগিব পুলিচ ষ্টেচন নেম ইণ্টাৰ দা পোষ্ট অফিচ নেম পিন কোড তাৰপিছত এৰিয়া ল্যান্ড ইন হেক্টৰ আপুনি কিমান পৰিমাণৰ খেতি কৰে সেই হেক্টৰ হিচাপত আপোনালোকে ইয়াতে বহাব লাগিব পুৰ অনাৰশিপ অফ কাল্টিভেটৰ ল্যান্ড যদি আপোনালোকে দুখীয়া বা শ্ৰেণীৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে সেই হিচাপত দিব ল্যান্ড হোল্ডিং ডকুমেণ্ট তাৰপিছত টাইটেল ডেট বা আপোনালোকৰ জমাবন্দী আপোনালোকে কিন্তু ইয়াতে আপলোড কৰিব লাগিব অৰ্থাৎ আপুনি যিকোনো ডকুমেণ্টছ এটা আপলোড কৰিব লাগিব আপোনালোকৰ মাটিৰ তো মই ইয়াতে জমাবন্দীটো সিলেক্ট কৰি দিলোঁ তাৰপিছত ইয়াতে আছে পাম্প কেপাচিটি আপোনালোকে 2 HP পাম্প ল'ব পাৰিব গতিকে আপোনালোকে ইয়াতে 2 HP সিলেক্ট কৰিব পাৰিব ম্যাক্সিমাম তাৰপিছত ইয়াতে চাওক পাম্প টাইপ আপোনালোকে ডিসি আপোনালোকৰ হৈ যাব তাৰপিছত ইয়াতে পাম্প সাব টাইপ আপোনালোকে ইয়াৰ পৰা কিন্তু দুটা পাব এটা সাবমেৰিন এটা সাৰ্ভছ আপোনালোকৰ যোনটো প্ৰয়োজন বা আপুনি যেটো ভাল পায় সেইটো আপোনালোকে ল'ব কন্ট্ৰোলাৰ টাইপ আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি দিব নৰমাল তাৰপিছত ইয়াতে চাওক এনেকৈ কষ্ট অফ ইউ হেভ টু পে আপোনালোকে টোটাল 23749 টকা পেমেন্ট কৰিব লাগিব তাৰপিছত ইয়াতে চাওক আপোনালোকে চাওক ক্ৰপিং ৰেট পেটেন্ট আপোনালোকে ৰবি ক্ৰপ জাইদ আপোনালোকৰ যোনটো আপোনালোকে সিলেক্ট কৰিব আৰু ইয়াতে কাউন্ট কিমান হয় এটো সিলেক্ট কৰিব প্ৰপোজড ক্ৰপিং পেটেন্ট আপোনালোকৰ কেনেকুৱা হয় আপোনালোকে এটো দিব লাগিব এণ্ড এটা কন্টিনিউ কৰি দিব ইয়াৰ পৰা আপোনালোকে সোর্স অফ ইৰিগেশ্যন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব মাইক্ৰো ইৰিগেশ্যন বা ওপেন ইৰিগেশ্যন আপোনালোকৰ যোনটো হয় তাৰপিছত সোর্স অফ ওয়াটাৰ আপোনালোকে কোনটোৰ পৰা ল'ব বোৰৱেল পণ্ড ৰিভাৰ এনেকৈ কিন্তু টিউবৱেল বহুত আছে আপোনালোকৰ যোনটো হয় সিলেক্ট কৰিব লাগিব ডাইমেন্টাৰ ওয়াল ইঞ্চি আপোনাৰ যিমান আছে হেতু দিব ডেপ অফ ওয়েল আপোনালোকে কিন্তু দিব লাগিব ডিটেইলছসমূহ দিব লাগিব ঠিক আছে তো আপোনালোকে এই ডিটেইলছসমূহ এটা কৰি আপোনালোকে দিয়াৰ পিছত এটা পাৰ্সেন্টেজ কন্ট্ৰিবিউশন ইউ উইল বি পে হেতু আপোনালোকে দিব লাগিব ওয়াৰ্কিং তাৰপিছত ইয়াতে আপোনালোকৰ মেকিং নাম্বাৰটো দিব লাগিব আৰু এইখিনি আপোনালোকে দিলেও হ'ব নিদিলেও কোনো ধৰণৰ অসুবিধা নাই তাৰপিছত ইয়াতে আছে লিংগুইটিউড আৰু লেটিটিউড যদি আপোনালোকে এটো দিব বিচাৰে দিব পাৰে আপুনি যত নেকি আপোনাৰ সোলাৰ পাম্পটো ইনষ্টল কৰিব সেই লিংগুইটিউড আৰু লেটিটিউডটো দিব পাৰে নিদিলেও কোনো ধৰণৰ অসুবিধা নাই তাৰপিছত এটা আছে কপি অফ দা আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ড অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশন কৰিছে সেইজন ব্যক্তিৰ আধাৰ কাৰ্ড ইয়াতে আপলোড কৰিব ইয়াতে সব কৈছে যে কাষ্ট কপি অফ দা কাষ্ট সাৰ্টিফিকেট ইয়াতে জাস্ট ওবিসি এসটি এসসি ফাৰ্মাৰৰ সকলৰ বাবে ইয়াতে দিবলৈ দিছে বাকি সকলে দিয়াৰ প্ৰয়োজনীয়তা নাই তাৰপিছত ইয়াতে এক কপি কি কৰিব লাগিব আপোনালোকে ফটো আপলোড কৰিব লাগিব তাৰপিছত ইয়াতে মাটিৰ জমাবন্দী বা আপোনালোকে খাজনা ৰচিদ আপলোড কৰিব লাগিব এই ডকুমেণ্টছখিনি দিয়াৰ পিছত আপোনালোকে জাষ্ট ইয়াতে টিক লগাব এণ্ড আপোনালোকে সেভ অপশ্যনত ক্লিক কৰি দিব সো বৰ্ণকল ইয়াতে মই সকলো ডিটেইল দিছো এবাৰ চেক কৰি ললো চেক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব আৰু ইয়াতে কিন্তু আপোনালোকে ডিক্লাৰেশ্যন টিটটো লগাব লাগিব টিটটো লগোৱাৰ পিছত আপোনালোকে জাষ্ট কি কৰিব এই যেটো সেভ অপশ্যন আছে সেভ অপশ্যনত ক্লিক কৰিব সেভ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন প্ৰসেছটো কমপ্লিট হ'ব আৰু এপ্লিকেশ্যন প্ৰসেছটো কমপ্লিট হোৱাৰ কিছুদিনৰ ভিতৰত কিন্তু আপোনালোকক কোম্পানীৰ ফালৰ পৰা অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ লগত যোগাযোগ কৰা হ'ব আৰু আপুনি দিয়া ডকুমেণ্টছ অনুযায়ী আপুনি যেটো এড্ৰেছ দিছে সেই এড্ৰেছত আহি আপোনালোকৰ ভেৰিফিকেশন কমপ্লিট কৰি কিন্তু আপোনালোকক সোলাৰ পাম্পখন লগাই দি থৈ যাব আপোনালোকে ইয়াৰ বাবে একো কৰিবলগীয়া নাই জাস্ট সকলো কাম কিন্তু কোম্পানীৰ ফালৰ পৰা আপোনালোকক কৰাই দিব তো আখৰ আপুনি নিশ্চয় বুজি পালে যে আপোনালোকে কেনেকৈ সোলাৰ পাম্প এটাৰ বাবে অনলাইন যোগে এপ্লিকেশন কৰিব পাৰিব যদি ইয়াৰ ওপৰত আপোনালোকে জানিবলগীয়া বা বুজিবলগীয়া আছে নিশ্চয় কমেন্টত জনাব পাৰে তাৰ ক্ষেত্ৰত মই আপোনালোকক এনসাৰ দিবলৈ চেষ্টা কৰিম মই জাস্ট আপোনালোকক দেখুৱাই দিলো যে আপোনালোকে কেনেকৈ ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব মই কিন্তু ইয়াতে ৰেজিষ্ট্ৰেচন প্ৰসেছটো সম্পূৰ্ণ কৰা নাই কিয়নো মই কোনো ধৰণৰ খেতি বাতি নকৰো যাৰ বাবে মই জাস্ট আপোনালোকক প্ৰসেছটো দেখুৱাই দিছো সো এনেকুৱা যদি কোনো ব্যক্তি থাকে তাৰ ক্ষেত্ৰত মই সম্পূৰ্ণ প্ৰসেছ দেখুৱাই দিব পাৰিলোহেঁতেন তো আশা কৰিছো নিশ্চয় বুজি পালে আৰু ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবলৈ